হেল্ল' গাইজ ৱেলকাম টু জুন ভ্লগছ আৰু এতিয়া মই কলেজলৈ বুলি আহি আছোঁ। আজি প্ৰায় দেৰিয়ে হৈছে মোৰ। আজি বুলি নহয়, সদায় মোৰ দেৰিয়ে হয়। আৰু ইফালে মোৰ বসন্তীখন লৈ স্পীড আহি আছোঁ, চাই লওক কিমান স্পীড আহি আছোঁ মই কলেজ। আৰু এতিয়া ফাইনেলি মই বাইক এখনত উঠি ল'লোঁ, মানে আমাৰ ওচৰৰে মামা এজন আছিলে, তেখেতে উঠ বুলি ক'লে, মই সেইকাৰণে উঠি ল'লোঁ চাইকেলখন ওচৰৰে মানুহ এঘৰত থৈ। এতিয়া পাই গ'লোহি লোহিত ঘাট, এইফালে দলঙৰ কাম কৰি আছে, প্ৰায় হৈছেগৈ আৰু এতিয়া আমি নৈ পাৰে পাৰে আহি আছোঁ। নৈ পাৰত থাকি মই বহুতেই ভাল পাওঁ আৰু সেয়েহে নৈ পাৰেদি এতিয়া আহি আছোঁ। এনেকুৱাই ৰাস্তাটো এইফালে নৈ পাৰেদি। আৰু চাই লওক এইফালে মোৰ চুলিখিনি কেনেকুৱা অৱস্থা হৈ আছে, মানে গা ধুয়ে যিহেতু আহিছিলোঁ চুলিখিনি তিতা হৈ আছিলে আৰু এতিয়া বাইকত অহাৰ লগে লগে গোটেই চুলি শুকাই এনেকুৱা হৈ গ'ল। আৰু এতিয়া পাই গ'লোহি দৰিয়া দলঙৰ ওপৰত। এইখনে হৈছে দৰিয়া দলংখন, যিখনক লৈ জুবিন দাই গান গাইছিলে দৰিয়া পাৰতে কলিজা ঠেকেচি বুলি। আৰু দলংখন এইখন, আৰু এই ঠাইডোখৰক লৈ জুবিন দাই গান গাইছিলে। আৰু এতিয়া পাই গ'লোহি মই কলেজ। এইখনে হৈছে আমাৰ মাজুলী কলেজৰ গেটখন। আৰু এতিয়া কলেজৰ ভিতৰলৈ সোমোৱাৰ আগতে মই চুলিখিনি অলপমান ঠিক ঠাক কৰি লওঁ, মানে এইকেইদিন চুলিত ধৰি আছে আৰু চুলিখিনি দেওবাৰে কাটিম বাৰু, সেইকাৰণে অলপমান ইয়াতে ঠিক ঠাক কৰি ল'লোঁ। আৰু এতিয়া ভিতৰত সোমাই প্ৰথম মই আহিলোঁ টেপটোৰ ওচৰলৈ, আৰু টেপটোৰ পানীখিনি লৈ মই এনেদৰে চুলিত লগাই ল'লোঁ। যিহেতু চুলিখিনি বহুত মানে বতাহত কিবা হৈ গ'ল, সেইকাৰণে মই এনেদৰে ভাল কৰি ল'লোঁ, মানে ছেটেল কৰি ল'লোঁ। এনেও দেওবাৰে কাটিমেই বাৰু চুলিখিনি, যিহেতু চুলিত তেল সনা নাছিলোঁ সেইবাবে এনেকুৱা হৈ গ'ল। আৰু এতিয়া মই ক্লাছ কৰিবলৈ আহি আছোঁ, আৰু এটা ক্লাছ কৰিলোঁ, তাৰপিছত এতিয়া ব্ৰেক টাইম। আৰু এইফালে মই পৰিৱেশটো চাই আছোঁ বাহিৰত, মানে আমাৰ কলেজৰ পিছফালে এই শিমলুজোপা। আৰু এইফালে চাই লওক এইটো চৰাই, এইটো মাছৰোকা চৰাই হয়। আৰু ইয়াকে চাই আছোঁ, আৰু এনেই এতিয়া ক্লাছ নাই যদিও বাহিৰলৈ ওলাই যোৱা নাই। আৰু এইফালে আছে বান্দৰ পোৱালি কেইটামান, চাই লওক ৱালখনৰ ওপৰেদি কেনেদৰে গৈছে সিহঁত। ভাল লাগে এনেকৈ থাকি। এতিয়া মই খিৰিকীখনো খুলি থোৱা আছে, অলপমান বতাহো গাত লাগি আছে, আৰু মই বাহিৰৰ পৰিৱেশটো চাই আছোঁ। আৰু মই এনেদৰে অকলে থাকি বহুত ভাল পাওঁ, এনেকৈ প্ৰকৃতিৰ সৈতে থাকি। আৰু নদী পাৰত থাকিতো মই বেছি ভাল পাওঁ। তাৰমানে এনেকুৱা নহয় যে মই লগৰ লগত থাকি বেয়া পাওঁ, লগৰ লগত থাকিও বহুত ভাল পাওঁ। আৰু এতিয়া কলেজত ক্লাছ কৰি মই ঘৰলৈ বুলি আহি আছোঁ। এইফালে আহিছোঁ ই ৰিক্সাত। কিমান যেন থেকেচা খাইছোঁ, মানে বহুত থেকেচা খাইছোঁ, আৰু ইয়াত অশান্তি লাগি যায় আহি। উপায় নাই আৰু এনেদৰে আহিব লাগিব, যিহেতু বাইক চাইক নাই আৰু চাইকেলখনো ইমান দূৰলৈ আনিবও নোৱাৰোঁ, সেয়েহে এনেকৈয়ে আহিব লাগিব আৰু মই কলেজলৈ আহোঁতে মায়ে মোৰ হাতত পইচা দি পঠিয়াইছিলে দোকানৰ বাবে পাণ লৈ যাবৰ কাৰণে। এয়া দোকানৰ কাৰণে পাণ লৈ ল'লোঁ, আৰু এই বেগটো যেন দেখিছে এইটো বায়ে দি পঠিয়াইছে মোৰ হাতত। কালি বা গৈছিলে লগৰ এজনীৰ ঘৰলৈ, মানে সিহঁতৰ গাঁৱত ভাওনা আছিলে, সেয়েহে ভাওনা চাবলৈ গৈছিলে। আৰু আজি ভাওনা চাওনা চাই আহিলে বাহিৰে বাহিৰে বা আহি ডিলাৰত আছে, মানে বা ডিলাৰত থাকে, আৰু বেগটো মোৰ হাতত দি পঠিয়ালে। মই কলেজৰ পৰা আহোঁতে ফোন কৰিলে, আৰু মই সেইডোখৰ ৰখিলোঁ, বেগটো দি পঠিয়ালে। আৰু আজি মই বহুত শাস্তি পাম, কাৰণ মই চাইকেলখনো যিহেতু থৈ আহিছিলোঁ, সেয়েহে এতিয়া এইটো হাততে নিব লাগিব। ইয়াত আছে এটা মাটিৰ টেকেলি, মানে গাখীৰৰ টেকেলি এটা আছে। আৰু এতিয়া মোৰ হাতত আছিলে খুচুৰা পইচা কেইটকামান, এনেই বেগতে পৰি থকাতকৈ ভাবিলোঁ কিবা এটা খাই লওঁ। আৰু এইফালে লৈ লওঁ তেৰিমেৰি এটা আৰু হাজমলা চেণ্টাৰ পিচ, এনেকৈ কিবা কিবি লৈ ল'লোঁ। আৰু এতিয়া বহু দূৰ খোজকাঢ়ি আহি পালোঁহি মই চাইকেলখন য'ত থৈছিলোঁ তাত। আৰু এতিয়া চাইকেলখন লৈ লাহে লাহে আহিবলগীয়া হৈছে, আৰু কাৰণ ইয়াত এটা আছে মাটিৰ টেকেলি, মানে গাখীৰৰ টেকেলি এটা, সেইটো গম পায়, সেয়েহে লাহে লাহে আহি থাকিবলগীয়া হৈছে। আৰু এইফালে মই চুবাই আছোঁ চেণ্টাৰ পিচটো, আৰু এনেকেই লাহে লাহে গৈ ঘৰত পাবগৈ লাগিব। ভাগৰো লাগিছে অলপমান। আৰু এতিয়া ফাইনেলি এলাহে ভাগৰে আহি ঘৰত পালোঁহি, আৰু এইফালে কাপোৰখনো পৰি গৈছে গাত। আৰু মই যেন হাঁহি আছোঁ, এনেই হাঁহি থকা নাই, আপোনালোকে বলিয়া বুলি নাভাবিব। মোৰ সন্মুখত মানুহ আছে, মই কথাও পাতি আছোঁ আৰু ভিডিঅ'টোও কৰি আছোঁ, মানে সিহঁতৰ কথাত হাঁহিও আছোঁ। সেয়েহে এনেদৰে হাঁহি আছোঁ, আৰু সিহঁতে গমেই নাপায় যেন মই ভিডিঅ' কৰি আছোঁ বুলি। আৰু মানুহে সদায় হাঁহি থাকিব লাগে, সেই বুলি আপোনালোকে মোৰ দৰে চিৰিয়াছ ম'মেণ্টতো হাঁহি নিদিব, নহ'লে মাৰ খাব। আৰু মই কলেজৰ পৰা আহি বাহিৰত বহি থকা কাৰণটো এইটো, আমাৰ ভিতৰৰ এই বেৰখন মুচি আছিলে মা আৰু ওচৰৰ খুৰী এগৰাকীয়ে, সেইকাৰণে বিচনাত শুব পৰা নাই, বাহিৰতে বহি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।